নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাব পাৰে ৰাসৰ আমাৰ পলাকবাৰী ৰাসৰ প্ৰথম দিনাৰ দৃশ্য। মানে এতিয়া আপোনাৰ আগৰ ফালে মানে সেই হৈ আছে আৰু ফিটা কাটিব আজি মানে কি অপেনিং কৰিব বুলিয়ে ক'লোঁ আৰু বাকী ইফালে এইটো কি কয় বা বজাই আহি আছে চাব পাৰি। আৰু ইমান মানুহ হৈছে বাপৰে, মানে মই আজি প্ৰথম দিনাই ইমান মানুহ। এইফালে চাওক ৰাধা কৃষ্ণক লৈ আহিছে গাড়ীৰ ভিতৰত, পিছফালে আৰু আহি আছে আপোনাৰ ৰাধা কৃষ্ণবিলাকো আহি আছে, এইবিলাক মই দেখুৱাই আছোঁ। এই চাব পাৰে আহি আছে, এইবিলাক দৈ কাটা লৈ আহি আছে। আপোনালোকে যদি পলাকবাৰী ৰাস চাব আহিম বুলি ভাবি আছে মানে কি আগতীয়াকৈ মোৰ ব্লগত চাই ল'ব পাৰে, চাই লওক কিমান মানুহ হৈছে। এই হ'ল পলাকবাৰীৰ চাৰিআলি চকত মানুহ, মানে ঠাই দিব জেগা নোহোৱা হৈছে, ইমান মানুহ। এইফালে বিহু নাচনীয়ে নাচি আহি আছে, এই চাব পাৰে। চব মানুহে মানে কি চাহত ব্যস্ত। আগফালে আপোনাৰ ৰাসৰ হেৰিবিলাক আছে, লাইটবিলাক আছে বাৰু দেখুৱাই আছোঁ। প্ৰথমতে এখিনি চাই লওক। এই হ'ল আপোনাৰ মিৰ্জা চাইডৰ পৰা আহিলে যোনখন প্ৰথমতে ব্ৰিজখন পোৱা যাব, সেই ব্ৰিজখনৰ লাইটৰ সেইবিলাক। আৰু এইখন হৈছে মেইন গেট। ৰাসৰ ভিতৰত সোমাৰ আগতে এইখন আপোনালোকে পাব মেইন গেট। এখন পাহাৰ বনাইছে, পাহাৰৰ তলত এটা মানে কি আপোনাৰ পানী থোৱা এটা সেই বনাইছে আৰু পুখুৰী টাইপ আৰু পানী আছে, তাৰে ওপৰত সাপ আছে, সাপৰ ওপৰত কৃষ্ণ মানে কি থিয়া দি আছে। এইখন হ'ল পাহাৰ। ইফালে এটা বিশেষ আকৰ্ষণ আছে, এইটো ভিডিঅ'ত বাৰু গম নাপায়, মই অহাকালিৰ ভিডিঅ'ত আপোনালোকক ক'ম সেইটো চাইডে কি আছে বিশেষ আকৰ্ষণ পলাকবাৰীৰ ৰাসৰ। এইখন হৈছে মেইন গেট। এই মই যে সাপৰ কথা কৈছোঁ, সাপডাল এইটো, আৰু এইটো হ'ল আপোনাৰ ভিতৰত সোমাই যোৱা ৰাস্তাটো, এইটো সাপটো। এই তাৰে ওপৰত কৃষ্ণ আছে, সকলোৱে তাৰমানে কি ফটো উঠাত ব্যস্ত, পূৰা ফটো উঠি আছে। আপোনালোকে আহি কিনে ফটো নিশ্চয় উঠিব। আৰু কোনে আহিছে পলাকবাৰী ৰাস চাব এইবাৰ এটা কমেণ্ট কৰিব, বাৰ কোনদিনা আহিব সেই এটা কমেণ্ট কৰিব। আৰু আমাৰ মানে কি পলাকবাৰীত আমাৰ প্ৰত্যেক বছৰে দোকান দিয়া যায়। আপোনালোকৰ দোকানৰ লোকেশ্যনটো দি দিম, দোকানখন দিয়া গৈছে, মানে কি ফাষ্ট ফুডৰ দোকান দিছোঁ, তো সকলোৱে আহিব। মই বাৰু দোকানখন দেখুৱাই দিম। আপোনাৰ ফাষ্ট ফুডৰো দিছোঁ আৰু ইফালে আপোনাৰ কাপোৰৰ দোকানো দিয়া গৈছে, কাপোৰ কাপ প্লেট এইবিলাকো পাব, মই বাৰু দেখুৱাই দিম। বাকী সোমাই আহিয়ে পাব এইফালে লাইট, এতিয়া আপুনি চেলফি উঠিব পাৰিব। আৰু এই গেটটোৰ তলৰ ফালে মানে সেই দিছে, প্লাষ্টিক দিছে, এই যে বোনৰে যে দেখাত যে বোন যেন পায়, সেই প্লাষ্টিক দিছে তাৰমানে, আৰু এই কাৰ্পেট পাৰি দিছে। এই বাকী চাব পাৰিছে ফটো উঠাই আছে মাকে হয়নে বাইদেউকে হয় নাজানো দিয়কচোন, চৰি, ফটো উঠাই আছে। বাকী এইবিলাক এই চাৰ্ট কি দি আছে, একদম পূৰা একদম ষ্টাইল কৰি ফটো উঠি আছে। বাকী এইবিলাক লাইটিং সিদ্ধান্ত দেখুৱাইছোৱে। আৰু চাইডে দোকানবিলাক বাৰু বহিব বাকী আছে, বৰ্তমান বহা নাই, মানে কি যিহেতু আজি প্ৰথম দিন যে সেইকাৰণে আজি এইবিলাক দেখা নাপাব। কেইদিনমান পিছত বাৰু ইয়াতে লাইন বাই লাইন দোকান হ'ব, মই বাৰু দেখুৱাই দিম। ইফালেও দোকান হ'ব, এইটো আমাৰ ইয়াতে হ'ব কাপোৰৰ দোকানখন। মই যে ক'লোঁ এইমাত্ৰ দোকানখন দিয়াৰ কথা, ইয়াতে কাপোৰৰ দোকান দিম, মানে আপোনাৰ সোমাই আহিয়ে আমাৰ কাপোৰৰ দোকানখন পাব। আৰু মিৰ্জা চাইডৰ পৰা আহিলে আমাৰ হেৰিখন পাব, ফাষ্টফুডৰ দোকানখন পাব, মই বাৰু দেখুৱাই দিম। এইবিলাক দোকান বহিছে, জাষ্ট বহিছে আৰু বাকীবিলাক অহা নাই। বাকী অকণমান গ'লে আমাৰ মানে কি মণ্ডপ বুলিয়ে ক'লোঁ, মণ্ডপ পাম, য'ত গোসাঁনীবিলাক মানে কি আছে আৰু। বলক ভিতৰলৈকে যাওঁ। এই ভিতৰত আহিলোঁ, বৰ্তমান মানে কি মানুহ এতিয়া ভিতৰত বৰ্তমান মানুহ কমি আছে, বাকী ইফালৰ পৰা আহি আছে যে সেইকাৰণে। বাকী ইফালে এইখন ষ্টেজখন, বাকী কেইখন গাড়ী মইতো মোৰ ভিডিঅ'ত দেখুৱাইছোৱে গাড়ীকেইখন। কেইখন গাড়ী, সিফালে ষ্টেজ, এইটো পানীৰ টেংকি আছে পিছফালে।
জিলিকি আছে গোটেই গাড়ীখন এইখন ষ্টেজখন য'ত প্ৰগ্ৰেম হ'ব বাকী এইফালে মেইন মণ্ডপ সেইদিনাখন যে প্ৰথম আৰম্ভণিতে মই ৰাধাকৃষ্ণ দেখুৱাইছিলোঁ আপোনাৰ সেই হেৰিকেইটা লগোৱা নাছিল মানে ওপৰৰ সেইখিনি বনোৱা হোৱা নাছিল তো আজি হোৱাৰ পিছত কি ধুনীয়া লগা হৈছে বাকী এইটো মেইন মন্দিৰটো মানুহ অহা ষ্টাৰ্ট কৰি বাকী যে লাইট যে জ্বলি আছে সেইটো আপোনাৰ মীনা বজাৰত যোৱা এই হেৰিখন বনাইছে যে আপোনাৰ দলংখন বনাইছে ইফালে আপোনাৰ জয় জগন্নাথ সকলোৱে সেৱা কাঢ়ি আছে আপোনালোকেও এটা সেৱা কাঢ়ি লওক আৰু বাকী ইফালে প্ৰতিমাবিলাক বহাইছে আজি এবাৰ গোটেইখিনি দেখুৱাই কিনে শেষ নকৰোঁ নেক্সট আৰু দেখুৱাম ভালকৈ দেখুৱাম মীনা বজাৰ দেখুৱাম গোটেই মানে কি হেৰিবিলাক মানে প্ৰতিমাবিলাক দেখুৱাম আজি গোটেইখিনি দেখুওৱা নাই বাকী এইটো মেইন মণ্ডপটো ৰ'ব বাৰু ভিতৰত যাই কিনে আপোনালোকক ভালকৈ দেখুৱাই আছোঁ ভিতৰৰ ফালে মই এতিয়া কিবা কৈ আছিলোঁ মানে কি বহুত ভিৰ হৈ আছে যে একদম সেইকাৰণে হাল্লা হৈ আছিল সেইকাৰণে চাউণ্ডটো দিয়া যোৱা নাই বাকী ইফালে মেইন মণ্ডপটো য'ত ইয়াতে আপোনাৰ এই বৃন্দাবনখন হৈছে ভিতৰত এনেকৈ যাই কিনে মানে চাব পাৰে তল পূৰা কাৰ্পেটে পাৰি দিছে এইফালে মানুহ বহাকৈ চকী পাৰি থৈ দিছে কোনোবা যদি ভাগত ধৰি আহি কিনে বহিব পাৰে বহি পেলাই বৃন্দাবনখন চাব পাৰে বাকী ছাইডত ফুল লগোৱা বৰ্তমান এতিয়ালৈকে হোৱা নাই এইখন আপোনাৰ বৃন্দাবনখন এইখন বৃন্দাবনখনত ধুনীয়া লগা হৈছে আহিলেহে আপোনালোকে ইয়াতে মানে কি নিজে অনুভৱটো ল'ব পাৰিব কিমান ভাল লগা হৈছে ইয়াতে ৰাধাকৃষ্ণ বাকী মানুহবিলাকে আহি ফটো উঠি আছে সেৱা কাঢ়ি আছে ভাল লগা হৈছে একদম জাষ্ট মানুহ মানে কি অহা ষ্টাৰ্ট হৈছে আৰু মানুহবিলাক আহি আছে ইফালেও বাৰু প্ৰতিমাবিলাক বহাইছে বাকী আমাৰ এই ছাৰে ইয়াতে ডিউটি কৰি আছে এইফালে যিহেতু ঘৰত যাব নোৱাৰে সেইকাৰণে আপোনাৰ ঘৰৰ মানুহক ভিডিঅ' কলিং কৰি কিনে দেখুৱাইছে এখেতসকলেও পূজা বিহু ঘৰতো যাব নাপায়েই বেয়া লাগে দিয়কচোন সকলোৰ মানে কি ঘৰতো যাব ইচ্ছা যায় তেওঁলোকৰো ডিউটি যিহেতু সেইকাৰণে ডিউটি কৰিব লগা হৈছে নিজৰ দায়িত্ব পালন কৰি আছে বাকী আমাৰ এখেতৰ ভাগত ধৰিছে বোলে পূৰা বহি লৈছে কিমান খোজকাঢ়িব মই সুধি আছোঁ এখেতক তোমাৰ ভাগত ধৰিছে নহয় তাৰপিছত কৈছে অঁ অলপ ভাগত ধৰিছে কিন্তু বহি লৈছোঁ দিয়া তুমি বহা মই এইফালে বাৰু দেখুৱাওঁ অকণমান ওপৰৰ ফালেও ধুনীয়া লাইটিং কৰিছে এইবিলাক এইখন হৈছে আপোনাৰ মীনা বজাৰত যোৱা এই দলংখন বাকী এইখন মীনা বজাৰত যোৱা সেইখন আৰু দলংখন চেলফি উঠি আছে ইয়াতে কেইদিন পিছতে খাৰা হ'ব নোৱাৰা হ'ব সেইকাৰণে আজি আহি কেনে ইয়াতে চেলফি উঠি আছে সেইবিলাক মীনা বজাৰ গোটেইখিনি অহাই নাই আহি আছে আৰু বাকী এটা কাপোৰৰ দোকান আহিছে ভালকৈ লাইটিং দিয়াই নাই বাকী এইবিলাক আচাৰৰ দোকান এইখন আচাৰৰ দোকান এই ইফালে কাপ প্লেট বহুত দোকান আহিছে কাপ প্লেটৰ আৰু কিমান দেখুৱাম আৰু দেখুৱাইছো কি ধুনীয়া ধুনীয়া কাপ আনিছে চাব পাৰে এইবিলাক কোনোবা যদি কিনিব ইচ্ছা আছে নিশ্চয় কিনি লৈ যাব এইবিলাক চব কাপে কাপ আছে কাপ বাতি তাৰপিছত ফুল থোৱা ফুলদানি এইবিলাক কেৰাহী সৰু সৰু
আজিতো কমকৈ আছে দোকান, বাকীটো আৰু আহি আছে দিয়কচোন। এখেতসকলৰ বৰ্তমান কাষ্টমাৰ নাই। আৰু এইবিলাক যি দেখা পাইছে এইবিলাক হ'ল আপোনাৰ 100 টকা, যি লয় চব 100 টকা। বাকী সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলাকে এইবিলাক মানে কি বনাইছে আৰু। বাকী ইফালে খেলা বহিব, কাপ প্লেটৰ দোকানতো কাষ্টমাৰ আহিছে। দামবিলাক সুধি আছে। আৰু এইখন হ'ল চকৰি। মানুহবিলাকে চাই আছে পুৰা, সৰু বাচ্ছাবিলাকে খেলা। এই হ'ল ব্ৰেক ডেন্স। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেখেতসকলকো কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই নতুন নতুন মানে কি ভিডিঅ' দি থাকিলে আপোনালোকে পাব। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এই সৰু বাচ্ছাবিলাক উঠি কিনে খেলি আছে। এইবিলাক বৰ্তমান গোটেইখিনি হোৱা নাই আৰু অপেনিং হোৱা নাই।